নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ একচন মুদত নগাঁও আৰক্ষী আৰু নগাঁও আৰক্ষীৰ গুলিত নিহত হৈছে দুৰ্ধৰ্ষ ডকাইত ডকাইতৰ পৰিকল্পনা কৰি থাকোতেই নিহত হৈছে খাইৰুল ইছলামৰ বৰ্তমান সময়ত ডাঙৰ খবৰ নগাঁও আৰক্ষী একচন মুদত আৰক্ষীৰ গুলিত নিহত হ'ল ডকাইত খাইৰুল ইছলাম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ নগাঁৱত আৰক্ষীৰ গুলিত নিহত দুৰ্ধৰ্ষ ডকাইত একচন মুদত নগাঁও আৰক্ষী ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ অভিযানতে গুলি কৰি হত্যা কৰা হয় বা নিহত হয় ডকাইত আৰক্ষীৰ গুলিত নিহত দুৰ্ধৰ্ষ ডকাইত খাইৰুল ইছলাম মৰিকলঙৰ ডকাইতিৰ মাষ্টাৰমাইণ্ড আছিল খাইৰুল মৰিকলং ডকাইতিৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল খাইৰুল বৰকুণ্ডলী মিকিৰ পাৰত অভিযান 5 ডকাইতৰ পলায়ন 5 ডকাইত পলায়ন কৰে যদিও এটা ডকাইতক নিহত কৰিবলগীয়া হয় জব্দ এটা পিস্তলৰ লগতে দুটা খালি কাৰ্টিজ এটা গুৰুত্বপূৰ্ণ খবৰ একচন মুদত নগাঁও আৰক্ষী এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো পুৱাই এই ডাঙৰ খবৰ আহিছে আৰক্ষীৰ গুলিত নিহত দুৰ্ধৰ্ষ ডকাইত খাইৰুল ইছলাম এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত আৰক্ষীৰ গিজগিজনি আৰক্ষীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ গুলিত নিহত হৈছে খাইৰুল ইছলাম ডকাইত খাইৰুল ইছলাম নিহত হৈছে ডাঙৰ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে একচন মুদত নগাঁও আৰক্ষী মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল খাইৰুল আৰু তাৰ পিছতে এতিয়া ডাঙৰ খবৰ সমগ্ৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাইছো আৰক্ষীৰ গুলিত নিহত হৈছে এনকাউন্টাৰ বুলি ক'ব লাগিব এনকাউন্টাৰ কৰা হৈছে একচন মুদত নগাঁও আৰক্ষীয়ে গুলিয়াই হত্যা কৰে দুৰ্ধৰ্ষ ডকাইতক ডাঙৰ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে এনকাউন্টাৰ কৰা হৈছে আৰু বৰ্তমান সময়ত ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু পুৱাই এটা ডাঙৰ খবৰ আৰক্ষীৰ হাতত দুৰ্ধৰ্ষ ডকাইত নিহত হ'বলগীয়া হৈছে খাইৰুল আলী নগাঁও আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব পাৰি একচন মুদত নগাঁও আৰক্ষীৰ হাতত নিহত হৈছে দুৰ্ধৰ্ষ ডকাইত ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষী অভিযান চলাই আৰু অভিযানত এইগৰাকী হৈছে ডকাইত এই ডকাইতক বৰ্তমান সময়ত গুলিয়াই হত্যা কৰা হৈছে নিহত হৈছে দুৰ্ধৰ্ষ ডকাইত পুৱাই ডাঙৰ খবৰ আহিছে নগাঁৱৰ পৰা ডাঙৰ খবৰ আহিছে পুৱাই নগাঁৱত আৰক্ষীৰ বৃহৎ একচন নগাঁও আৰক্ষী একচন মুদত নগাঁৱত আৰক্ষীৰ গুলিত নিহত দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী নামৰ এগৰাকী দুৰ্ধৰ্ষ ডকাইতক এনকাউন্টাৰ কৰা হৈছে যাৰ ফলত নিহত হৈছে ডকাইত বিভিন্ন সময়ত নগাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল এইগৰাকী খাইৰুল আলী বিভিন্ন সময়ত নগাঁৱত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাই আৰু অভিযানত এনকাউন্টাৰ কৰিবলগীয়া হয় আৰক্ষীৰ বৰ্তমান সময়ত আৰক্ষীৰ কোনো মন্তব্য অহা নাই কিন্তু ডাঙৰ খবৰ পুৱাই এটা ডাঙৰ খবৰ আহিছে কেনেকৈ মৃত্যু হ'ল এইগৰাকী খাইৰুল আলী সেয়া স্পষ্ট হ'ব আৰক্ষীয়ে নিশ্চয়কৈ প্ৰেছ মিট দিব তাত স্পষ্ট হৈ পৰিব কিন্তু পুৱাই ডাঙৰ খবৰ নগাঁৱত আৰক্ষীৰ বৃহৎ সফলতা ব্যৰ্থ ডকাইতিৰ মাষ্টাৰ প্লেন নগাঁৱত আৰক্ষীৰ এক বৃহৎ অভিযানে ডকাইতিৰ এক ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে বৰকুণ্ডলী মিকিৰ পাৰত বিশেষ অভিযান চলায় জানিব পৰা মতে সংগঠিত ডকাইতিৰ দলটোৱে অপৰাধ সংগঠিত কৰাৰ বাবে চূড়ান্ত পৰিকল্পনা কৰি থাকোতেই বা কৰি থকাৰ সময়তেই আৰক্ষীয়ে অতৰ্কিতে ঘেৰাও কৰে আৰক্ষীৰ এই তৎপৰতাৰ মাজতেই মৰিকলং অঞ্চলৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত খাইৰুল আলী নামৰ দুৰ্ধৰ্ষ অপৰাধীটোক কৰায়ত্ব কৰা হয় অৱশ্যে অভিযানৰ সময়তে দলটোৰ আন 5জন ডকাইতে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা নগাঁও আৰক্ষীৰ গুলিত নিহত দুৰ্ধৰ্ষ ডকাইত একচন মুদত নগাঁও আৰক্ষী
অভিযানকাৰী আৰক্ষী দলটোৱে ঘটনাস্থলীৰ পৰা এটা পিষ্টলৰ লগতে দুটাকৈ খালী কাৰ্টিজ উদ্ধাৰ কৰি জব্দ কৰে। বৰ্তমান আৰক্ষীয়ে পলায়ন কৰা আন 5জনীয়া অপৰাধীৰ দলটোক কৰায়ত্ব কৰিবলৈ সমগ্ৰ অঞ্চলটোত তালাচী চলাইছে। কিন্তু ডাঙৰ খবৰ, মূল মাষ্টাৰ মাইণ্ড নিহত হৈছে। আৰক্ষীৰ গুলীত নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী। আৰু সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাই ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। একশ্যন মুডত নগাঁও আৰক্ষী। আৰক্ষীৰ গুলীত নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল ইছলাম। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ বন্দুক গৰজিছে। আৰক্ষীয়ে একশ্যন মুডত আৰক্ষীয়ে কঠোৰ হ'বলৈ বাধ্য হৈছে। নিশা আৰক্ষীৰ এনকাউণ্টাৰত শেষ হ'ল মৰিকলং ডকাইতি কাণ্ডৰ দুৰ্ধৰ্ষ ডকাইত খাইৰুল। নগাঁৱত নিশা আৰক্ষী ডকাইতিৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ধৃত ডকাইতটো। এটা গুৰুত্বপূৰ্ণ খবৰ, পুৱাই ডাঙৰ খবৰ আহিছে। মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক এনকাউণ্টাৰ কৰা হৈছে। নিশা আৰক্ষীৰ এনকাউণ্টাৰত শেষ হ'ল মৰিকলং ডকাইতি কাণ্ডৰ দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। নগাঁৱত বিভিন্ন সময়ত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে আৰু মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল এইগৰাকী। আমি তেওঁৰ স্থিৰ চিত্ৰ দেখুৱাম। বৰ্তমান সময়ত ডাঙৰ খবৰ, এইগৰাকী খাইৰুল আলীক এনকাউণ্টাৰ কৰিবলগীয়া হৈছে। নিশা আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড সংঘাত হয়, গুলীয়াগুলী হয় আৰু তাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ একশ্যন মুড, কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষী। আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। একশ্যন মুডত নগাঁও আৰক্ষী। আৰক্ষীৰ হাতত নিহত হৈছে দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী। মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল। বিভিন্ন সময়ত এইগৰাকী খাইৰুল আলীৰ লগতে 5জনীয়া এটা দলে সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে। নগাঁৱৰ বিভিন্ন অঞ্চলত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিলে। অৱশেষত আৰক্ষীয়ে অভিযান চলায় আৰু অভিযানৰ সময়তে দুয়োটা পক্ষৰ মাজত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘাত হয় আৰু সেই সংঘাতৰ পিছতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়, এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় আৰু তাৰ পিছতেই নিহত হ'বলগীয়া হৈছে এইগৰাকী খাইৰুল ইছলাম, মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড। মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলীক এনকাউণ্টাৰ কৰা হৈছে আৰু এনকাউণ্টাৰ পিছতে নিহত হোৱাৰ খবৰ আহি পৰিছে। পুৱাই ডাঙৰ খবৰ, অসমবাসীৰ কাৰণে ডাঙৰ খবৰ। নগাঁও আৰক্ষীৰ বৃহৎ একশ্যন মুডত নগাঁও আৰক্ষী গৰজিছে। আৰক্ষীৰ বন্দুক, আৰক্ষীৰ বন্দুকৰ পৰা ওলোৱা গুলীয়ে প্ৰাণ কাঢ়ি নিলে ধৃত ডকাইত, দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলীৰ। বিভিন্ন সময়ত নগাঁৱত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিলে। মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল এইগৰাকী খাইৰুল আলী। আৰু আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলায়, কিন্তু বাৰে বাৰে পলাই সাৰে বিভিন্ন চ'ৰ্চৰ জৰিয়তে। কিন্তু আৰক্ষীয়ে অৱশেষত এইগৰাকী দুৰ্ধৰ্ষ খাইৰুল আলীক এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় আৰু এনকাউণ্টাৰ কৰাৰ পিছতে তেওঁ ঢলি পৰে মাটিত আৰু তাৰ পিছতে নিহত হোৱা বুলি জানিব পৰা গৈছে। পুৱাই ডাঙৰ খবৰ, আৰক্ষীৰ বন্দুক পুনৰ গৰজিছে। আৰক্ষীৰ গুলীত এইবাৰ নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী। পুৱাই ডাঙৰ খবৰ, নিশাই ডকাইতৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীৰ সমানে ডকাইতৰ দলৰো গুলীচালনা আৰক্ষীলৈ, ডকাইতৰ দলেও আৰক্ষীলৈ গুলীচালনা কৰে আৰু তাৰ পিছতে আৰক্ষীয়েও কঠোৰ হ'বলৈ বাধ্য হয়। আৰক্ষীৰ এনকাউণ্টাৰত নিহত ধৃত ডকাইত খাইৰুল আলী। আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে এইগৰাকী ধৃত ডকাইত। নগাঁৱত নিশা আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত হৈছে ধৃত ডকাইত খাইৰুল আলী। পলাতক হৈ আছিল মৰিকলং ডকাইতি কাণ্ডৰ দুৰ্ধৰ্ষ ডকাইত খাইৰুল। আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল আৰু অৱশেষত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। পুৱাই ডাঙৰ খবৰ, আৰক্ষীৰ এনকাউণ্টাৰ, অসম পুলিচৰ এনকাউণ্টাৰ বুলি ক'ব লাগিব। নগাঁও আৰক্ষীৰ বৃহৎ একশ্যন মুডত নগাঁও আৰক্ষী। আৰক্ষীৰ গুলীত নিহত হ'ল মৰিকলং ডকাইতি কাণ্ডৰ
মূল মাষ্টাৰ মাইণ্ড খাইৰুল ইছলাম বিভিন্ন সময়ত নগাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে আৰু মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল এইগৰাকী খাইৰুল আলীৰ বিৰুদ্ধে বহু অভিযোগো আছিল আৰু আৰক্ষীয়ে অভিযান চলায় অভিযানৰ অন্তত দেখিবলৈ পোৱা যায় যে ডকাইতৰ ফালৰ পৰাও গুলীওৱা হৈছে গতিকে আৰক্ষীয়েও গুলীয়াবলৈ বাধ্য হয় আৰু এই গুলীয়াগুলি সংঘটিত হয় নিশা আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলি প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা যায় আৰু আৰক্ষীৰ গুলীত নিহত হৈছে ডকাইতৰ বা মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী পুৱাই ডাঙৰ খবৰ বুলি ক'ব লাগিব ডাঙৰ খবৰ আহিছে পুৱাই আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ বন্দুক পুনৰ গৰজিছে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা একশ্যন মোডত নগাঁও আৰক্ষীৰ গুলীত নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী ডকাইতিৰ পৰিকল্পনা কৰি থাকোঁতেই আৰক্ষী উপস্থিত হয় আৰু তাৰ পিছতে আৰক্ষীলেও লক্ষ্য কৰি গুলী চালনা কৰে ডকাইতৰ দলটোৱে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে আৰু প্ৰত্যাক্ৰমণৰ পিছতেই নিহত হয় এইগৰাকী খাইৰুল আলী একশ্যন মোডত অসম আৰক্ষীৰ একশ্যন মোড দেখিবলৈ পোৱা গৈছে পুৱাই ডাঙৰ খবৰ বিভিন্ন সময়ত নগাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে খাইৰুল আলীৰ লগতে তেওঁৰ দলটোৱে কিন্তু পাঁচজনীয়া দলটো পলাই সাৰিবলৈ সক্ষম হয় অৱশ্যে আৰক্ষীয়ে পাঁচ দুৰ্ধৰ্ষ ডকাইত আছে সেই ডকাইতৰ বিৰুদ্ধে অভিযান চলাই আছে তদন্ত চলাই আছে কিন্তু ডাঙৰ খবৰ তেওঁলোকৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী নিহত হৈছে গুলীয়াই হত্যা কৰা হৈছে আৰক্ষীৰ গুলীত প্ৰাণ গৈছে এইগৰাকী ডকাইত খাইৰুল আলী বিভিন্ন সময়ত নগাঁৱৰ স্থানীয় লোকৰ ঘৰত গৈ সন্ত্ৰাস চলাইছিলে ডকাইতিৰ নামত বিভিন্ন সময়ত হাৰাশাস্তি কৰিছিলে ডকাইতি সংঘটিত কৰিছিলে সন্ত্ৰাস সৃষ্টি কৰিছিলে এইগৰাকী খাইৰুল ইছলামৰ ডকাইতিৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব বিভিন্ন সময়ত নগাঁৱৰ স্থানীয় লোকসকলৰ টোপনি নহা হৈছিল এইগৰাকী খাইৰুল ইছলামৰ ডকাইতৰ কাণ্ড শুনি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল আৰু অৱশেষত আৰক্ষী অভিযান চলায় কিন্তু বিভিন্ন সময়ত আৰক্ষীৰ চকুত ধূলি দি লুকাই আছিল আত্মগোপন কৰি আছিল আৰু অৱশেষত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এইগৰাকী খাইৰুল ইছলামক এনকাউণ্টাৰ কৰে আৰু এনকাউণ্টাৰ কৰাৰ পিছতেই নিহত হৈছে এইগৰাকী খাইৰুল আলী এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাম কিছু সময়ৰ পিছতে কেনেকৈ এই ঘটনা সংঘটিত হৈছিল কিন্তু ডাঙৰ খবৰ পুৱাই এক ডাঙৰ খবৰ আহিছে নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ গুলীত নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী পুৱাই ডাঙৰ খবৰ বিভিন্ন সময়ত আৰক্ষীৰ চকুত ধূলি দি সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল এইগৰাকী খাইৰুল আলী আৰু আৰক্ষীৰ গুলীত নিহত হৈছে মৰিকলং ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড খাইৰুল আলী পুৱাই ডাঙৰ খবৰ নগাঁওবাসীৰ কাৰণে সকাহৰ খবৰ বুলি ক'ব লাগিব নগাঁৱত বিভিন্ন সময়ত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে এইগৰাকী দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলীয়ে আৰু অৱশেষত আৰক্ষীৰ গুলীত নিহত হৈছে ধৃত ডকাইত বা দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলীৰ পৰিকল্পনা বৰ্তমান সময়ত ফাদিল হৈছে কেনেকৈ নগাঁৱৰ বিভিন্ন স্থানত ডকাইতি কাণ্ড সংঘটিত কৰিছিল সকলো ইতিমধ্যে ওলাই পৰিব কিন্তু ডাঙৰ খবৰ আৰক্ষীৰ গুলীত নিহত হৈছে এইগৰাকী দুৰ্ধৰ্ষ ডকাইত খাইৰুল আলী আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাৰ চেষ্টা কৰিছোঁ চাই লওক ঠিক আপোনাৰ 2:20 মানত ঘটনাটো ইয়াত আপোনাৰ যিটো বৰকুলনি মিকিৰপাৰা ঠাইখনৰ যিকোনো ঠাইত দুৰ্ঘটনা হৈছিল লগতে মোৰ মই ঘৰত যেতিয়া প্ৰথম মানে গুলী আৱাজ শুনিছিলোঁ গুলীৰ আৱাজ শুনোতে মই সাৰ পোৱা অৱস্থাত দেখিলোঁ যে আৰক্ষীৰ লগত আকৌ ডকাইতৰ দুই দলে মানে এটেক হোৱাৰ মই তেনেকুৱা এটা মই গম পাইছোঁ গম পোৱাত মই উঠি অহা নাই তাৰপিছত আকৌ এবাৰ গুলী ফুটিল তাৰপিছত কি আৱাজ কৰিলোঁ তাৰপিছত খিৰিকীৰ ফালৰ পৰা চাওঁ মই মোৰ মানুহজনী কৈছে নালাগে উঠি যাব নালাগে এতিয়া যিহেতু বহুত আন্ধাৰ হ'ল ইমান আন্ধাৰ দেখা নাপায়
আৰু যিহেতু ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই। তাৰপিছত আৰু দেখা পালোঁ যে তেনেকুৱাতে মানে আমাৰ লোকেল থানাৰ বা আৰক্ষী তেখেতে মোক ঠিক 4টামান বজাত মোক গৈ মাতিলে, তুমিতো ওচৰৰে ল'ৰা, তুমি বিচাৰিছা কি নিশ্চয়। তাৰপিছত ৰাতিপুৱা আহি পেলাই চালোঁ যে মোক মাতি আনিলে, এতিয়া পোহৰ হ'ল, বৰ্তমান তেতিয়া 4:20মান পোহৰ হৈ গ'ল। পোহৰ হৈ যোৱা দেখিলোঁ ইয়াত ডকাইত দলৰ এটা মানে গুৰু চুৰ ডকাইত দলে তেখেতৰ বৰ্তমান শুনিছোঁ যে বৰ্তমান নিহত হ'ল। ঠিক 3টামান বজাত তেখেতৰ ইয়াত এম্বুলেঞ্চৰ পৰা উঠাই লৈ যোৱাটো মই দেখা পোৱা নাই, কিন্তু যিজন আমাৰ আৰক্ষী তেখেতে কৈছে যে আমি তেখেতক লৈ গ'লোঁ ডকাইত দলে। বাকী 5জনে পলালে আৰু বাকী যিটো মই দেখিছোঁ বৰ্তমান ৰিভলভাৰটো পুৰি থকা মাটিত পৰি আছে, আকৌ গুলি কেইটামান মানে আপোনাৰ পৰি আছে। তাৰপিছত আৰু চাৰি মাতি আনি পেলাই মোক ক'লে, তুমিতো দেখিছে, তুমি কিবা যদি সুধিলে তুমি তেনেকুৱা ক'ব বুলি মোক বিশ্বাস কৰিছে। কোৱা অৱস্থাত মই হ'ব তেনেকুৱা হৈছে ঘটনাটো। তেনেকুৱাত মই বৰ্তমান তেনেকুৱা বৰ্তমান কৈ আছোঁ। আৰু পিছত আপোনাৰ কি কয়, গুলি বন্দুকটো ৰিভলভাৰ হ'ল আৰু দা আৰু লগতে এটা কিবা পাইছে, কি কয় এইটো, মানে ডকাইতৰ হাতত বন্দুক পাইছে। ডকাইতৰ বন্দুক পাইছে। তেওঁতে মৃত্যু হৈছে নেকি বৰ্তমান শুনা পাইছোঁ যে মৃত্যু হৈছে বুলি। তেখেতৰ ঘৰ লখিমপুৰ, খাইৰুল আলী বুলি তেখেতৰ নাম। তেখেতৰ নামটো? তেখেতৰ নাম খাইৰুল আলী। বুঢ়ী কলমৰ লগত যিটো 10 দিন মানে এসপ্তাহমান আগত যিটো ঘটনা হৈছিল, তেখেতৰ জড়িত আছে বুলি শুনা পাইছোঁ বৰ্তমান। কি ক'ব এতিয়া এইসকলৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা উচিত? এই ধৰণৰ ব্যৱস্থা কৰা উচিত মানে তেখেতসকলক বৰ্তমান যিটো এতিয়া আৰক্ষীয়ে তদন্ত কৰিব লাগে, আকৌ আৰক্ষীৰ মতে আইনৰ মতে যিটো কিবা ব্যৱস্থা লয় সেই ব্যৱস্থা ল'ব লাগে বোলে আমাৰ আৰু কোনোবা জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। কৰিব লাগে। যিসকল